ওদালগুৰি জিলাৰ টংলা মডেল হাইস্কুল ফিল্ডত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উৎসৱে দৃশ্যাংক পৰিপূৰ্ণকৈ দেখাই আছোঁ আপোনালোকক। নমস্কাৰ। পোনপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিকতাৰে আমাৰ অনুষ্ঠানত অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ৰাষ্ট্ৰীয় নায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্ম জয়ন্তী উপলক্ষে আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটো আমি ইয়াতে উদযাপন কৰিব ওলাইছোঁ। আৰু সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ অনুষ্ঠানত আহি আমাৰ অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, আমি আজি 128তম জন্ম জয়ন্তী নেতাজী সুভাষ চন্দ্ৰ বসুৰ আমি জন্ম জয়ন্তী উদযাপন কৰিছোঁ মডেল হাইস্কুল ফিল্ডত। আমাৰ দুদিনীয়া কাৰ্যসূচী আছে। এই দুদিনীয়া কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। আৰু BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন টংলা আঞ্চলিকৰ সৌজন্যত যৌথ উদ্যোগত আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। প্ৰতি বছৰে আমি উদযাপন কৰোঁ। আমি 92ৰ পৰা আমি ইয়াতে নেতাজী বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছোঁ বা নেতাজী বাৰ্থডে আমি চেলিব্ৰেশ্যন কৰোঁ। গতিকে আমাৰ এইবাৰ নতুনকৈ নহয়, আমি বহুত পুৰণা। আৰু আমাৰ ইয়াতে BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ ডাঙৰীয়া আমাৰ শ্যামল চৰকাৰ ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি ইয়াতে আজি বিগত 30 বছৰ যাবত আমি অনুষ্ঠানটো আমি চলাই গৈ আছোঁ। আৰু অহা দিনত আমি চলাই যাম। কিন্তু কথা হৈছে আমি আজি এই বাচ্চা সৰু সৰু ল'ৰা ছোৱালীৰ দিনজোৰা কাৰ্যসূচী আছে। সৰু সৰু ল'ৰা ছোৱালী খেল ধেমালি আমি অনুষ্ঠান কৰিছোঁ। লগতে আমাৰ কিবা এই ডান্স কম্পিটিশ্যন আছে, তাৰপিছত আপোনাৰ কুইজ কম্পিটিশ্যন আছে, আৰ্ট কম্পিটিশ্যন আছে, বিভিন্ন খেলা ধূলাৰ মাধ্যমত লগত। আৰু ৰাতি আমি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আছে। অহাকাইলৈ আকৌ প্ৰগ্ৰাম আছে, সাংস্কৃতিক সন্ধিয়া প্ৰগ্ৰাম আছে। সাংস্কৃতিক সন্ধিয়াত আমাৰ কলকাতাৰ পৰা আৰ্টিষ্ট আহি ইয়াতে গীত পৰিৱেশন কৰিব। আমি সকলো জাতি জনগোষ্ঠী লৈ কিনে আমি অনুষ্ঠানটো কৰোঁ। সকলো জাতি জনগোষ্ঠীক আমি আহ্বান কৰিম বা সকলোৱে আহে ইয়াতে আহি কিনে আমাৰ অনুষ্ঠানটো উপভোগ কৰিব লাগে। ধুনীয়া প্ৰগ্ৰাম, এটা ধুনীয়া প্ৰগ্ৰাম হয়। সকলো জাতি জনগোষ্ঠীক আমি একেলগত ভাতৃত্ববোধ বজাই ৰাখি আমি ইয়াতে অনুষ্ঠানটো কৰোঁ। আৰু সকলোৱে আহে ইয়াতে আমাৰ প্ৰগ্ৰামত চাবৰ কাৰণে। খুব ভাল লাগে আমাৰো। আমি অনুষ্ঠানটো কৰি কিনে খুব নিশ্চয় আমি আনন্দিত হৈছোঁ। আমি আনন্দিত হওঁ। আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি জন্ম জয়ন্তী আমি উদযাপন কৰোঁ, ইয়াতে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক সহায় কৰে, সহযোগ কৰে। আৰু এইটো আমাৰ ভাল লাগে। অতিথি হিচাপত আমাৰ কিছুমান ধৰক আমাৰ MCLA EM বা MLA সকলক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহিব বুলি আমি কথা দিছোঁ। গতিকে এতিয়ালৈ অহা নাই যিহেতু, গতিকে আহিব, সন্ধিয়া হয়তো আহিব। কাইলৈ দিন আছে, কাইলৈ আহিব, আমি মাতিছোঁ তেনেকুৱা। ৰাতিপুৱাৰ কাৰ্যসূচী আমাৰ আছিল ৰাষ্ট্ৰীয় পতাকা উত্তোলন, তাৰপিছত আমাৰ সংগঠনৰ পতাকা উত্তোলন, তাৰপিছত নেতাজীৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিছোঁ, তাৰপিছত শ্বহীদ তৰ্পণ কৰিছোঁ। তাৰপিছত আমাৰ সমবেত সংগীত হৈছে। তাৰপিছত আপোনাৰ এই ইয়াতে এতিয়া আৰ্ট কম্পিটিশ্যন হ'ব, খেলা ধূলাৰ কম্পিটিশ্যন হ'ব। তাৰপিছত আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত আপোনাৰ ডান্স কম্পিটিশ্যন হ'ব সন্ধিয়া। এনেকৈ আমাৰ দিনজোৰা কাৰ্যসূচী আছে আজি।